Welcome to your channel Defense Study Corner. আশা কৰো সকলো ভালে আছে। সো আজি এইটো ভিডিওত আমি কথা পাতিম বাবু স্কিমৰ বিষয়ে। সো যিমান লৰা বিলাক আছে সকলোৰ কাৰণে স্কিম ওলাই আহিছে হয় বাবু আঁচনি বুলি কয় বা বাবু স্কিম বুলি আমি ইয়াক নাম দিব পাৰো। আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যোৱাকালি ডিউৰিং হিজ স্পিচ। সো আপুনি চাব পাৰে ভিডিওটো। তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো যাতে বাবু সকলৰ এটা আঁচনি পায়। এই বাবু আঁচনি নামটো মই দিয়া নাই, লৰাবিলাকে নিজে নিজে নামটো দি দিছে। সো ভিডিও চাই পেলাই নিশ্চয় আপুনি গম পালে। সো এই স্কিমত কেনেকৈ আপুনি এপ্লাই কৰিব পাৰিব, স্কিমৰ বেনিফিট কি হ'ব আৰু স্কিমত একচুৱেলি আপুনি কি পাব সেইটো বিষয়ে আমি ডিছকাশ্যন কৰিম। আৰু এভৰিথিং মই আপোনাক ক'ম এপ্লাই কেতিয়া হ'ব আৰু এইটো স্কিমত আপুনি বেনিফিট কি পাব। এতিয়া প্ৰথমতে স্কিমৰ বিষয়ে যদি আমি কথা পাতোঁ তেনেহ'লে বাবু আঁচনি বা বাবু স্কিম এইটো আমাৰ CM ছাৰৰ পৰা আমাৰ অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা ওলোৱা এটা স্কিম হয়। এইটো স্পেচিয়েলি ল'ৰাৰ কাৰণে ওলোৱা স্কিম হয়। মই যোনবিলাক আমাৰ বয়জ আছে বা ল'ৰাবিলাক আছে যোনে এতিয়া ক্লাছ 12ত পঢ়ি আছে, 10 ৰিচেণ্টলি পাছ কৰিছে বা গ্ৰেজুৱেশ্যন ৰিচেণ্টলি পাছ কৰিছে, সিহঁতৰ কাৰণে ওলোৱাইছে এটা স্কিম হয়। এণ্ড এইটো ফ্লেগশ্বিপ স্কিম হয়। এইটো স্কিমৰ মাধ্যমত যোনবিলাক ল'ৰা আছে স্পেচিয়েলি বয়জৰ কাৰণে সিহঁতক বেনিফিট হ'ব, ফাইনেন্সিয়েলি সিহঁতক এটা এছিষ্টেণ্ট দিয়া হ'ব। এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ কিমান পাব সিহঁতে সেইটো বিষয়ে আমি যদি ডিছকাশ্যন কৰোঁ তেনেহ'লে আপুনি চাব পাৰে যোন ল'ৰাবিলাকে ক্লাছ 10 পাছ কৰিব সিহঁতক স্পেচিয়েলি আফটাৰ পাছিং আউট 10 যদি সিহঁতে 11 আৰু 12 এনৰোল কৰে, এডমিশ্যন কৰে, তেনেহ'লে সিহঁতে প্ৰতি মাহে 1000 টকাকৈ পাব। এক্সপেক্টেড আছে 1000 টকাকৈ পাব। তাৰপিছত যোনবিলাকে 12 পাছ কৰিব সেইবিলাকক প্ৰতি মাহে 1250 টকাৰ পৰা 1300 টকাৰ ভিতৰত সিহঁতে পইচা কিবা এটা পাব এমাউণ্ট। আৰু যোনবিলাকে গ্ৰেজুৱেশ্যন পাছ কৰিব সিহঁতে প্ৰতি মাহে 2500 টকাকৈ পাব পইচা। ঠিক আছে। চ' এইটো স্কিম এটা বহুত ভাল স্কিম বুলি আমি ভাবিব পাৰোঁ। আৰু এইটো স্কিমে বহুতখিনি ল'ৰা ছোৱালীক এছিষ্টেণ্ট দিব। বিকজ সিহঁতে কি কৰিব ফিউচাৰ এক্সামৰ কাৰণে এপ্লাই কৰিব বা সিহঁতৰ ষ্টাডিছৰ কাৰণে ষ্টেচনাৰী কিনিব, সিহঁতক পইচা লাগিব। চ' সেইবিলাক বেনিফিট আপোনাক হ'ব উইথ দ্য হেল্প অফ দিছ স্কিম। আপুনি যদি ফাইনেন্সিয়েল এছিষ্টেঞ্চ পাই যায় তেনেহ'লে সেইবিলাক যোনটো আপোনাৰ কাম আছে ধৰক কিতাপ কিনা বা এপ্লাই কৰা ফিউচাৰ ষ্টাডিছৰ কাৰণে কিবা এটা যদি আপোনাক ফাইনেন্সিয়েল হেল্প লাগে এইটো নিশ্চয় আপোনাক হেল্প কৰিব। তেতিয়া আপুনি পেৰেণ্টছৰ বা পইচা খুজি থাকিব দৰকাৰ নাই। এতিয়া এইটো স্কিম কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব আমাৰ মাননীয় CM ছাৰে প্ৰেছ কনফাৰেন্সত কৈছে, নিজৰ স্পিচত কৈছে যে আপোনাৰ স্কিমটো বাবু আঁচনিটো 1 জানুৱাৰী 2026 পৰা এপ্লাই ষ্টাৰ্ট হ'ব আৰু আপুনি অনলাইন ফৰ্মেটত এপ্লাই কৰিব পাৰিব। এইটো অনলাইন হ'ব আৰু যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব মই ভিডিঅ'ৰ মাধ্যম দি আপোনাক কৈ দিম যে এপ্লাই প্ৰচেছটো কেনেকৈ আপুনি এপ্লাই কৰিব পাৰে। চ' এতিয়া সকলোৱে মানি থওক যে বাবু আঁচনিটো অফিচিয়েলি লাইভ হয় আৰু অফিচিয়েলি এনাউন্সড হয় বাবু আঁচনি আৰু বহুত জলদি ইমপ্লিমেণ্ট হ'ব। 1 তাৰিখৰ পৰা জানুৱাৰী 1 তাৰিখৰ পৰা ইয়াৰ এপ্লাইও ষ্টাৰ্ট হৈ যাব। চ' আজি ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ' যদি ভাল লাগিছে ভিডিঅ' লাইক কৰিব, চেনেল ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম। জয় হিন্দ জয় ভাৰত।